যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব। আৰে নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় গমেই পাইছে যে হেমন্ত মামাই কি ক'লে। হেমন্ত মামাই এইটোৱে কৈছে যে হিন্দু মুছলিমৰ মাজত এখন কাজিয়া হ'বই লাগিব, আৰু এই কাজিয়াখন এইকাৰণেই হ'ব যে হিন্দু মুছলিমৰ মাজত, কাৰণ কিছুমান এনেকুৱা বদমাছ মুছলিম মানুহ আছে। মই গোটেই মুছলিমখিনিক ক'ব বিচৰা নাই, বহুত ভাল মুছলিম মানুহ আছে, কিন্তু কিছুমান এনেকুৱা বদমাছ হাৰামী আছে, সিহঁতৰ এটাই লক্ষ্য কেনেকৈ পাৰোঁ বেলেগ ধৰ্মৰ ছোৱালী বোৱাৰীক বেয়া কাম কৰোঁ বা পলাই লৈ যাওঁ। ঘৰত 2-3টা মাইকী থকাৰ পিছতো আনৰ হিন্দু বোৱাৰী পালে সিহঁতে যিকোনো প্ৰলোভন কৰি লৈ যায়। এনেকুৱা ধৰণৰ যিকেইজন মিয়া মুছলিম আছে, এই মানুহকেইজন পৰিৱৰ্তন নোহোৱালৈকে আমাৰ হিন্দু মানুহখিনিয়ে মুছলিম মানুহৰ ওপৰত এটা যে মুছলিম মানুহখিনি যে বেয়া সেনেকুৱা এটা মনোভাৱ হৈ থাকে। কাৰণ বিশ্বাস এইকাৰণেই নকৰে যে মুছলিম মানুহে চান্স পালে হিন্দু ছোৱালী বা বোৱাৰীৰ ওপৰত বেয়া চকু দিয়ে। আপোনালোকে এটা কথা, যেতিয়ালৈকে আপোনালোকৰ গাঁৱত থকা সেই বেয়া মুছলিম মানুহবোৰক ভাল কৰিবলৈ চেষ্টা নকৰে, কাৰণ যিসকল মুছলিমে আধা বিৰি লেট্ৰিনৰ ভিতৰত খায়, আধা বিৰি মছজিদৰ ভিতৰত খায়, সেই মুছলিম কেইজনক পৰিৱৰ্তন কৰিব লগা, আৰু সিহঁতক পৰিৱৰ্তন কৰিবৰ কাৰণে বেলেগ এখন সমাজে কৰিব নোৱাৰে, সেই গাঁওখনৰ সেই সমাজখনেই কৰিব লাগিব। আৰু কেনেকুৱা ধৰণৰ মুছলিম সিহঁতে, এই কথাটো আমি দেখুৱাই দিব নালাগে, আপোনালোকৰ মুছলিম ধৰ্ম লোৱা মিয়া এজনে দেখুৱাই দিছে। ভিডিঅ'টো চাই থাকক। গতিকে সেই মিয়াজনে কি কৈছে সেই কথাটো শুনি লওক। আৰু এটা কথা স্পষ্টভাৱে কৈ আছো, যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰিয়া মানুহ আছে নহয়, তেওঁলোকক কৈ আছো, আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব? এই যে মালখোৱা মিয়াটোৱে কৈ আছে গৰিয়া মৰিয়া ভাইসকলক যে আপোনালোকে দোষখিনি খালি সেই মিয়াক জাপি দিব বিচাৰা, মিয়া ভাইসকলক জাপি দিব বিচাৰা। কায়ো কাকো দোষ জাপি নেদে, দোষ নিজক নিজে লোৱা যায়। মই এইকাৰণে কৈছোঁ, এই মালখোৱা মিয়াটোৱে তাৰ ইটোত একো মালে নাই। 5 টকীয়া টুপিক লৈ যেন তুলনা কৰিছে, 5 টকীয়া টুপি পিন্ধা গৰিয়া মৰিয়া ভাইসকলক তুচ্ছ তাচ্ছিল্য কৰিছে। তাৰ মাথাত কিবা আছে না? একো নাই। আৰু এই বদমাছি হাৰামী মালখোৱা মিয়াটোৱে ক'ব বিচাৰে যে দামী টুপি বা দামী লুংগি পিন্ধিলেহে ধৰ্মটো থাকে। যেতিয়ালৈকে টুপি আৰু লুংগি পিন্ধিলে ধৰ্ম থাকে বুলি ভাবে এনেকুৱা ধৰণৰ মালখোৱা মিয়াই, তেতিয়ালৈকে মিয়াই বেয়া কাম কৰিব বাদ নেদে। আৰু এনেকুৱা ধৰণৰ মিয়াই বেয়া কাম কৰে, কাৰণ সি এই বদমাছি হাৰামী মালখোৱা মিয়াটোৱে দামী টুপি পিন্ধিলেহে বেছি ধাৰ্মিক হয়, সেনেকুৱা বুজাব বিচাৰিছে। গতিকে মই ক'ব বিচাৰোঁ, এই বদমাছ হাৰামী মালখোৱা মিয়াজন যিখন গাঁৱত আছে সেই গাঁওখনৰ পৰা ইয়াক বহিষ্কাৰ কৰিব লাগে, লাত মাৰি উলিয়াই দিব লাগে। মোৰ ওচৰত থকা হ'লেতো তাক কেতিয়াবাই লাত মাৰি আউট কৰি দিলোঁ হয়। গতিকে আপোনালোকে ভাবি চাওক, এনেকুৱা ধৰণৰ মিয়াক যেতিয়ালৈকে পৰিৱৰ্তন কৰিব নোৱাৰা, তেতিয়ালৈকে যে মিয়া মানুহখিনিয়ে বদমাছ দোষটো মিয়া মানুহকে দি থাকিব, এইটো চিয়ৰ। গতিকে গৰিয়া মৰিয়া ভাইসকলক তুলনা দি লাভ নাই। যিসকল মই কৈ আছো, গৰিয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে, গৰিয়া মানুহৰ যিসকল মাদ্ৰাছাত ইমাম আছে, প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি। আপোনালোকে শুনিলেনে এই কাচু খাৱা মিয়াজনে কি কৈছে? মই গোটেইবিলাক মুছলিমক ক'ব বিচৰা নাই, বহুত ভাল মুছলিম আছে, মই সন্মান কৰোঁ, কিন্তু মই এই মিয়াজনক ক'ব বিচাৰিছোঁ, এই মিয়াজনে কাচু খায়, মাল খায়, আৰু এই মিয়াজনে মাল খাই মছজিদত যায়। গতিকে তাক মছজিদত যোৱা বন্ধ কৰি দিব লাগে। আৰু এই মিয়াজনে কৈছে যে যিবিলাক মাদ্ৰাছা আছে গৰিয়া মৰিয়া ভাইসকলৰ এৰিয়াত, তাতে যদি কোনোবা মিয়া ইমাম আছে, সেই ইমামজনক মাদ্ৰাছাৰ পৰা ওলাই যাব কৈছে, মাদ্ৰাছাত শিক্ষা দিব কোৱা নাই। আৰে মই এইটোৱে ক'ব বিচাৰিছোঁ, এই মিয়াজনৰ মাইণ্ডত যিখিনি মাল আছে, গতিকে সেই মালখিনিয়ে কিবা যে ভাল শিকাব সেইটো মই বিশ্বাস নকৰোঁ। আৰু কিবা যদি শিকায়ো নহয়, এটাই শিকাব, এই
ইমামজনে যদি মাদ্ৰাছাত এই ইমামজনে কিবা শিক্ষা দিয়ে তেতিয়াহ'লে এই ইমামজনে এটাই শিকাব কেনেকৈ হাতত AK-47 লৈ সন্ত্ৰাসবাদ হ'ব লাগে সেইটোৱে শিকাব তাৰ ভাৱ চিন্তা মতে। কাৰণ যিজন মানুহে 5 টকীয়া টুপিৰ কথা ভাবি থাকে, 5 টকীয়া টুপিৰ কাৰণে ধৰ্মটো সৰু ডাঙৰ হয়, সেনেকুৱা এটা ভাৱ দেখুৱাব বিচাৰিছে যে দামী টুপি পিন্ধিলে ধৰ্মটো বেছি ধৰি ৰাখিব পাৰে, সেনেকুৱা বুজাব বিচাৰিছে। গতিকে সেই মানুহজনে সন্ত্ৰাসবাদ বনোৱাৰ বাহিৰে বেলেগ শিক্ষা দিব নোৱাৰে। আৰু কি কি কৈ আছে চাই থাকক। গতিকে ইয়াতকে ডাঙৰ উদাহৰণ হয়তো আৰু একো হ'ব নোৱাৰে। ইয়াৰ পিছতো এই বিশেষ জাতি বিশেষ ধৰ্মটোক আপোনালোকে টাৰ্গেট কৰি কথা ক'বনে? ইয়াৰ আপোনালোকে নিশ্চয় শুনিলে যে ফাতেমাৰ মায়েকে কি ক'লে, আৰু এই মানুহজনীৰ কথা কৈছোঁ। ফাতেমাৰ মায়েকে এইটো কথাই ক'লে যে ইয়াতকৈ ডাঙৰ উদাহৰণ একো হ'ব নোৱাৰে। এইটো সঁচা কথা। যেতিয়ালৈকে 5 টকীয়া টুপি ভাৱ চিন্তাটো সোমাই থাকিব, বিশেষকৈ মিয়া মানুহখিনিৰ মাইণ্ডত, যিকেইজন মিয়া মানুহখিনিৰ মাইণ্ডত সোমাই আছে যে 5 টকীয়া টুপি মানে দামী টুপি পিন্ধিলে ধৰ্মটো ধৰি ৰাখিব পাৰে, কম দামী টুপি পিন্ধিলে ধৰ্মখিনি ধৰি ৰাখিব নোৱাৰে। আৰু এই ভাৱ চিন্তাটো যেতিয়ালৈকে মাইণ্ডৰ পৰা আউট হৈ নাযায় তেতিয়ালৈকে বেলেগ বিশেষকৈ হিন্দু মানুহখিনিৰ মনত এটাই সোমাই থাকিব যে বাংলাদেশী মূলৰ মিয়া মানুহখিনি বা ইণ্ডিয়ান মূলৰে হওক একো কথা নাই, যিখিনি মানুহ মুছলিম মানুহৰ মাইণ্ডত টুপিৰ ভাৱ চিন্তাটো সোমাই থাকে তেতিয়ালৈকে কিন্তু হিন্দু মানুহখিনিয়ে কৈয়ে থাকিব মিয়া মানুহখিনি বেয়া বুলি। এইটো সঁচা কথা। কাৰণ 5 টকীয়া টুপিৰ ভাৱ চিন্তাটো যদি আপোনালোকে মাইণ্ডৰ পৰা আউট কৰি দিব নোৱাৰে তেতিয়াহ'লে সেই ভাৱ চিন্তাখিনিৰ লগতে এটা কথা সোমাই থাকিব যে হিন্দু ছোৱালী বোৱাৰী পালে যিকোনো উপায়ে আমি লৈ যাব লাগে। কাৰণ এনেকুৱা ভাৱ চিন্তা সোমাই আছে এই 5 টকীয়া টুপিৰ কথা কোৱা মিয়া মানুহখিনিৰ যে হিন্দু ছোৱালী আনিলে সিহঁতে স্বৰ্গ পাব, মোৰ কেলা ঘটিটো পাব। কাৰণ বেলেগ জাতিৰ বেলেগ ধৰ্মৰ ছোৱালী এজনী আনিলেই যে তহঁতে স্বৰ্গ পাবি সেনে কথা নহয়। স্বৰ্গ পাব লাগিলে সেই যিজনী বেলেগ জাতিৰ ছোৱালী বা বোৱাৰী আনিবি সেই মানুহজনীয়ে অন্তৰত আপোনালোকৰ ধৰ্মটো স্থান দিব লাগিব, তেতিয়াহে হয়তো পাব। মই বিশেষ নাজানো, তথাপিতো যিমানখিনি বুজি পাইছোঁ বা যিমানখিনি জানিছোঁ সেইটো কৈছোঁ। আপোনালোকে হয়তো আপোনালোকৰ ধৰ্ম গ্ৰন্থখন ভালদৰে পঢ়ি চাব, ভালদৰে বুজি চাব, তেতিয়াহে সেনেকুৱা ভাৱ চিন্তা মাইণ্ডত ল'ব আৰু 5 টকীয়া টুপিৰ ভাৱটো আউট কৰি দিব। নহ'লে কেতিয়াবা যদি সেই 5 টকীয়া টুপিৰ কথা কোৱা মিয়া মোৰ কাষত পাওঁ, মা কছম এটা লাডত কম্বাই ফেলাই দিম, কৈ দিছোঁ।